আমি আমাৰ পানাৰী সমষ্টিৰ বিধায়ক আমাৰ মাননীয় বিশ্বজিৎ দৈমাৰী ছাৰক লগতে আমাৰ অসম বিধানসভাৰ অধ্যক্ষ মহোদয়ক আমি আমাৰ পানাৰী সমষ্টি হয় আমাৰ এই হেণ্ডিকেপ বা অসম্য শাৰীৰিকভাৱে অসম্য ব্যক্তিসকলক যি আৰ্থিক সহায় আগবঢ়াইছে তাৰ কাৰণে আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেকুৱা যে ষ্টেপছ আগতেও লৈ বুলি আমি আশা ৰাখিছোঁ। হয়, আমাৰ ওদালগুৰি জিলাৰ আমাৰ বামুণজুলিৰ 33 নং ননেই চেৰফাং সমষ্টিৰ আমাৰ চাহ বাগিচাসমূহত বহুকেইজন ব্যক্তিৰ বিশেষভাৱে শাৰীৰিকভাৱে অক্ষম ব্যক্তি আছিলে। তেখেতসকলকে চলি একদম খাব নোৱাৰা অৱস্থা আছিলে, দুখীয়া মানুহ। সেয়ে আজি আমাৰ অসম বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়া লগতে আমাৰ পানেৰী সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই 50,000 টকাকৈ এজনক চেক প্ৰদান কৰে আৰু লগতে আমাৰ বিজয় বৈশ্য ডাঙৰীয়াৰ হাতত কেইবাখনো চেক তেখেতে দি পঠায়। যোৱাকালি তেখেত আহিছিলে, যিহেতু আমাৰ গৰাখহনীয়া পৰিদৰ্শন কৰি থকাৰ বাবে তেখেতৰ সময় নোহোৱাৰ বাবে আমাৰ বিজয় বৈশ্য ডাঙৰীয়াক এই অঞ্চললৈ আজি আহিবলৈ অনুৰোধ জনাইছিলে। সেয়ে আজি আমাৰ কেইবাজনো ব্যক্তিক 50,000 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰে আমাৰ অধ্যক্ষ ডাঙৰীয়াই। হয়, নমস্কাৰ। আজি আমাৰ বাবে এটা অতিকৈ শুভ দিন, যিহেতু পৰিষদীয় সমষ্টি নুনাই চেৰফাং তথা এই বামুণজুলিৰ শাৰীৰিকভাৱে অক্ষম 3জন ব্যক্তি তথা 3টি পৰিয়ালক 50,000কৈ এককালীন সাহায্য আগবঢ়াবলৈ আমাৰ অসম বিধানসভাৰ অধ্যক্ষ সন্মানীয় বিশ্বজিৎ দৈমাৰী তথা পানেৰী সমষ্টিৰ MLA তেখেতে আমাক পঠিয়াইছিলে ইয়াত চেক বিতৰণ কৰিবৰ বাবে। সেয়ে আমি এতিয়া চেক বিতৰণ কাৰ্য সমাপন কৰিছোঁ। এই চেগতে আমি বিধায়ক ডাঙৰীয়া বা বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াদেৱক সন্মান জনাব বিচাৰিছোঁ, যিহেতু তেখেতে এই দুখীয়া পৰিয়ালৰ শাৰীৰিকভাৱে অক্ষম 3গৰাকীক ব্যক্তিক 50,000কৈ এককালীন সাহায্য আগবঢ়ালে। তো পৰৱৰ্তী দিনলৈও আমি তেখেতক তেনেকৈ শাৰীৰিকভাৱে অক্ষম ব্যক্তিসকলক সাহায্য প্ৰদান কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। আজি আমাৰ বামুণজুলিত 33 নং নুনাই চেৰফাং বামুণজুলিত 3জন হেণ্ডিকেপ্ট ব্যক্তিবিলাকক আমাৰ অসম বিধানসভা অধ্যক্ষ বিশ্বজিৎ দৈমাৰী তথা পানেৰী সমষ্টিৰ আমাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ছাৰে 3গৰাকী ব্যক্তিক হেণ্ডিকেপ পিপলবিলাকক 50,000 কৰি চেক বিতৰণ কৰিছে। সেইটোৰ বাবে আমি আমাৰ ফালৰ পৰা আমি বামুণজুলিৰ হৈখিনি তেওঁক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।